এটা ভাল খবৰ নতুন চাকৰি ওলাছে এটা এই চাকৰিখিনি পঢ়া লিখা কিমান লাগিব আৰু তোমালোকে এপ্লাই কেনেকৈ কৰিবা তোমালোকক ফুল সাপোৰ্ট দিয়া হ'ব তোমালোকে মোৰ নাম্বাৰটো ভিডিওটো শেষত দি দিম তোমালোকে কন্টাক্ট কৰিবা ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল এই চাকৰিটোৰ লাষ্ট ডেট কেতিয়া স্টাৰ্ট কেতিয়া হৈছে 27 তাৰিখৰ পৰা আছে এতিয়া ডেট ফৰ সাবমিশনস অফ অনলাইন এপ্লিকেশনস 27/6/2024 তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা সম্পূৰ্ণ নাচালে বুজি নাপাবা ঠিক আছে এতিয়া তোমালোকৰ লাষ্ট ডেট কেতিয়া 31 তাৰিখ 7 মাহ 2024 তোমালোকৰ এতিয়া জুন জুলাই মাহৰ 31 তাৰিখলৈকে লাষ্ট ডেট আছে আৰু মই সকলোকে কওঁ যে তোমালোকে কি কৰিবা মানে লাষ্ট ডেটৰ আগত তোমালোকে এপ্লাই কৰি লবা নহলে পাছত সাৰ্ভাৰটো প্ৰবলেম হয় বহুতৰ থাকি যায় তেনেকে আৰু তোমালোকে এপ্লাই কৰিবৰ কাৰণে আমাৰ লগত কন্টাক্ট কৰিব পাৰা তোমালোকক যথেষ্টখিনি আমি হেল্প কৰিম তোমালোকে ঘৰতে থাকি কেনেকৈ এপ্লাই কৰিবা মোৰ নাম্বাৰটো ভিডিওটো শেষত দি দিম তোমালোকে কন্টাক্ট কৰিবা এতিয়া প্ৰথম কথাটো হ'ল তোমালোকৰ এটা লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফিজ পেমেণ্ট এতিয়া তোমালোকৰ মনত এটা মানে কথা আহিব পাৰে যে চাকৰিটোনো কি আৰু মানে এটো কেনেকুৱা ধৰণৰ চাকৰি হেখিনি আলোচনা কৰিম কিন্তু প্ৰথম কথা আমি লাষ্ট ডেট আৰু ডেট অফ সাবমিশন এখিনি আলোচনা কৰি ল'ব লাগিব ঠিক আছে এতিয়া ফাৰ্স্ট কথা হ'ল তোমালোকৰ পেমেন্টটা কৰিব লাগিব পেমেন্ট কিমান কৰিব লাগিব মই কৈ আছো পেমেন্টৰ লাষ্ট ডেট দিছে 1 তাৰিখ 8 মাহ 2024 মানে জুন জুলাই আগষ্টৰ 1 তাৰিখলৈকে তোমালোকে অনলাইনটো কৰাৰ পাছত পেমেন্টটো 1 তাৰিখলৈকে মানে তোমালোকৰ টাইম থাকিব ঠিক আছে তাৰ পাছত কাৰেকচনৰ আছে যদি কিবা ভুল হ'ল এখিনি কাৰেকচন কৰাৰ ডেট এখিনি ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে এতিয়া এটো কি হয় মাল্টিটাস্কিং এসএসসি ফালৰ পৰা ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা এটা মানে চাকৰি আহি থাকে প্ৰতি বছৰে বহুতে গম নাপায় আৰু প্ৰতি বছৰে চাকৰি আহে বহুতে ভাবি থাকে যে চাকৰি একেবাৰ বছৰ মূৰত ওলাই আব বা এখিনি যোৱাৰ পিছত আকৌ 2-3 বছৰ ৰখিব লাগিব তেনেকুৱা ধৰণৰ নহয় চাকৰি ওলাই থাকে জাস্ট আমি জানিব লাগিব আৰু এখিনি চাকৰি কাৰণে বেছি পঢ়া লিখা নালাগে ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল মাল্টিটাস্কিং নন টেকনিক্যাল যে মাল্টিটাস্কিং বুলি ক'লে মাল্টিটাস্কিং বিভিন্ন ধৰণৰ কাম মানে সৰকাৰি অফিস বিলাকত বিভিন্ন ধৰণৰ কাম থাকে ঠিক আছে সো তেনেকুৱা ধৰণৰ জব হবলদাৰটো তোমালোকে বুজি পাইছা কেনেকুৱা ধৰণৰ যদি বুজি নাপোৱা তোমালোকে ডাইৰেক্ট কন্টাক্ট কৰিবা ঠিক আছে মই এতিয়া বেছি দীঘলীয়া কৈ নাথাকো কাৰণ বেছি দীঘলীয়া কইলে অসুবিধা হয় চাবলে বহুতৰ ধৈৰ্য নাথাকে মই ভিডিওটো 10 মিনিটৰ ভিতৰত খতম কৰিম তোমালোকক মূল কথাখিনি কম আৰু মোৰ নাম্বাৰটো দি দিম তোমালোকে অলপ সংকোচ নকৰিবা ফোন কৰিবলৈ অথবা WhatsApp কৰিবা অথবা ফোন কৰিবা এখিনি হৈ গল এতিয়া পোষ্ট কিমান আছে হেতু চাম আমি ইয়াত পোষ্ট বহুতখিনি আছে মাল্টিটাস্কিংৰ তোমালোকৰ 4887 টা পোষ্ট আছে এবাৰ বহুতখিনি পোষ্ট আহিছে আৰু হবলদাৰত আছে 3439 টা পোষ্ট এখিনি হৈ গল তাৰ পাছত তোমালোকৰ পিডব্লিউবি যোনখিনি মানে ক্যান্ডিডেট আছে পিডব্লিউবিডি বুলি কয় যোনখিনি মানে বিশেষভাৱে সক্ষম লোক তেওঁলোকেও এপ্লাই কৰিব পাৰিব তেওঁলোকে মই কি ইয়াত বেছি হেই কৈ নিদু তোমালোকে ডাইৰেক্ট কন্টাক্ট কৰিবা ঠিক আছে ভিডিওটো দীঘলীয়া হ'ব নহলে এতিয়া এখিনি হল এতিয়া তোমালোকৰ কি লাগিব এখিনি চাই লোৱা ফাৰ্স্ট তোমালোকৰ ইন্ডিয়ান সিটিজেন হ'ব লাগিব ঠিক আছে এ সাবজেক্ট অফ নেপালৰ হলেও একো নাই ভুটান সাবজেক্ট অফ নেপাল সাবজেক্ট অফ ভুটান এখিনি ইম্পৰ্টেন্ট নহয় অসমৰ ক্যান্ডিডেটৰ কাৰণে তোমালোকে ইন্ডিয়ান সিটিজেনশিপ হ'ব লাগিব তাৰ পিছত এখিনি হল এতিয়া এজ লিমিটটো চাই লও ইয়াত চাবা তোমালোকৰ দুটা পোষ্ট আছে নহয় ইয়াত হাবলদাৰ আৰু মাল্টিটাস্কিংৰ কাৰণে তোমালোকৰ 18 পৰা 25 বছৰ হ'ব লাগিব যাৰ 25 বছৰ পাৰ হ'ল চিন্তা কৰিব নালাগে বয়সৰ ৰেহাই দিছে ইয়াত ঠিক আছে ওবিসি এসসি এসটি তেনেকে মানে বয়সৰ ৰেহাই থাকে এতিয়া 2002 পৰা 8 1999 আৰু 2006 8 1 ইয়াৰ ভিতৰত তোমালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব ঠিক আছে 18 পৰা 25 বছৰ হ'ব লাগিব তাৰ পিছত বয়সৰ ৰেহাই আছে ৰেহাইখিনি মই পাছত মই আলোচনা কৰিম তাৰ পিছত যোনটো হাবলদাৰ হেতু 18 পৰা 27 বছৰ হ'ব লাগিব ঠিক আছে এখিনি হৈ গল এতিয়া বয়সৰ ৰেহাই দিছে তোমালোকে মাল্টিটাস্কিংটো এসসি এসটিৰ কাৰণে কিমান হ'ব মাল্টিটাস্কিংৰ তোমালোকে 5 বছৰ ৰেহাই দিছে মানে 18 পৰা 30 লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা যাৰ 30 বছৰ হ'ল এখিনি হল
তাৰপিছত যিসকল OBC আছে OBC কেণ্ডিডেট তেওঁলোকৰ 3 বছৰ ৰেহাই 18 পৰা 28 বছৰলৈকে মাল্টিটাস্কিঙৰ এপ্লাই কৰিব পাৰিব এইখিনি হৈ গ'ল তাৰপিছত 18 পৰা 27 বছৰ যোনখিনি আছে এইখিনি SC ST এ 33 বছৰলৈকে এপ্লাই কৰিব পাৰিব হাবলদাৰত মানে বয়সৰ ৰেহাই দিছে ইয়াত আৰু তোমালোকৰ OBC খিনি কিমান হ'ব 30 লৈকে এপ্লাই কৰিব পাৰিব এতিয়া এখিনি হৈ গ'ল মই বয়সখিনি মই চাইলো তোমালোকে যদি বুজি নোপোৱা ডাইৰেক্ট কন্টাক্ট কৰিবা তাৰ পিছত এখিনি হৈ গ'ল মই মূল কথাখিনি পঢ়ি দিম কাৰণ ভিডিওটো দীঘলীয়া হ'ব মই যদি গোটেইখিনি পঢ়ি দিও গটিকে তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা আৰু বেছি টাইম নাই মই খুব সোনকালে মই মানে ভিডিওটো শেষ কৰিম এতিয়া তোমালোকৰ পঢ়া লিখাখিনি চাই দিম কিমান লাগিব তোমালোকৰ ফিজটো এটো তোমালোকৰ 100 টকা ফিজ লাগিব হা তাৰ পিছত ইয়াত চাবা উইমেনছ ক্যান্ডিডেট এণ্ড ক্যান্ডিডেট বিলংগিং টু SC ST তাৰ পিছত আৰু এখিনি PW ক্যান্ডিডেটৰ কথা কৈছে এক্স সাৰ্ভিসমেনৰ কথা কৈছে আর এক্সেম্পটেড ফ্রম পেমেন্ট অফ ফিজ মানে ইয়াৰ অৰ্থটো কি তোমালোকৰ যোনখিনি উইমেনছ মানে যোনখিনি মাইকী মানুহ আছে যোনখিনি মহিলা আছে তেওঁলোকৰ কাৰণে ফিজ ৰেহাই আছে 100 টকা তোমালোকে দিব নালাগে আৰু SC কাষ্টৰ আৰু ST কাষ্টৰ SC ST কাষ্টে দিব নালাগে আৰু PW আৰু এক্স সাৰ্ভিসমেনে 100 रुपीस দিব নালাগে তাৰ বাহিৰে যোনখিনি জেনেৰেল ক্যান্ডিডেট আছে মহিলাখিনি দিব নালাগে আৰু যোনখিনি OBC ক্যান্ডিডেট আছে তেওঁলোকে 100 रुपीस एग्जाम ফিজ দিব লাগিব এপ্লিকেশন ফিজ তোমালোকে যোনটো মানে এপ্লিকেশনখন পুৰা আছে হেতু ফিজ দিব লাগিব এখিনি হল তাৰ পিছত পঢ়া লিখা কিমান লাগিব আমাৰ সেন্টাৰ গেটা চাই দিও সেন্টাৰ কোড আছে সবৰে বেলেগ এতিয়া মই ইয়াত নৰ্থ ইষ্টৰটো চাই দিম নৰ্থ ইষ্ট বুলি গলে কি আছে অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা ইয়াত তোমালোকৰ ইটানগৰ আছে ডিব্ৰুগড় আছে গুৱাহাটী আছে শিলচৰ আছে যোৰহাট আছে সুৰাচনপুৰ এখিনি মানে নৰ্থ ইষ্টৰ অসমৰ বাহিৰ এখিনি ঠিক আছে অসমত কি আছে তোমালোকৰ অসমৰ ওচৰত ইটানগৰ যাব পাৰিবা যদি লখিমপুৰ ক্যান্ডিডেট হয় তোমালোকে তাত ওচৰ হ'ব তোমালোকৰ আৰু ডিব্ৰুগড় আছে গুৱাহাটী আছে যোৰহাট আছে শিলচৰ আছে এইকেইটা তোমালোকে এক্সাম দিব লাগিব এখিনি হৈ গ'ল এতিয়া মই পঢ়া লিখাখিনি মই ইয়াত তোমালোকৰ চাই দিম পঢ়া লিখা কিমান লাগিব তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা সম্পূৰ্ণ নাচালে বুজি নাপাবা এতিয়া মই পঢ়া লিখাখিনি চাই দিম এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকৰ এখিনি ভ্যাকেন্সিখিনি কথা কলো মই এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন কোনটো পেজত আছে মই তোমালোকক চাই দি আছো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা আৰু এটা কথা বহুতে কি কৰে মোবাইলত এপ্লাই কৰিব বিচাৰে ফটোটো মোবাইলত মানে ট্ৰাই কৰে এটো ৰিজেক্ট হৈ যায় কাৰণ মোবাইলত যোনটো এডিটিং কৰে ফটোটো হেতু মানে একসেপ্ট হলো তোমালোকৰ ফৰ্মখন ফিল আপ হলো পাছৰ ৰিজেক্ট হ'ব বহুতৰ তেনেকে ৰিজেক্ট হৈ যায় আৰু বহুতে ফটোটো কি কৰে টুপি এটা পিন্ধিবা চশমাজো পিন্ধি দিয়ে হেতু ৰিজেক্ট হয় হেতু ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকে প্ৰায়বিলাকৰ হয় আমাক কন্টাক্ট কৰে আমি যিখিনি পাৰো শুদ্ধ কৈ দিও তোমালোকে হেখিনি কথা মনত ৰাখিবা আৰু পাৰিলে আমাৰ লগত কন্টাক্ট কৰা আমি তোমালোকক বহুতখিনি লৰাছলিক সহায় কৰি আছো মোৰ নম্বৰটো ভিডিওটো হেকত দি দিম তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা এতিয়া আমাৰ এখিনি হৈ গ'ল এতিয়া চাম তোমালোকৰ কি আহিব প্ৰথমে আমি এডুকেশ্যন কোৱালিফিকেশ্যনখিনি বিচাৰি পোৱা নাই চাই আছো তোমালোকৰ পঢ়া লিখা এখিনি এসেনশিয়াল কোৱালিফিকেশ্যন এখিনি হয় এসেনশিয়াল কোৱালিফিকেশ্যন কি লাগিব পঢ়া লিখাখিনি মেন হয়
এখিনি তোমালোকৰ প্ৰথম কথা দা ক্যান্ডিডেটস মাস্ট হ্যাভ পাস মেট্ৰিকুলেশ্যন এক্সামিনেশনস অর ইকুইভ্যালেন্ট ফ্রম আ ৰিকগনাইজড বোর্ড এজ অন বিফোর কাট অফ ডেট তোমালোকৰ 1 তাৰিখ 8 মাহ 2024 ৰ আগত তোমালোকে পাস কৰা হ'ব লাগিব কি পাস কৰা হ'ব লাগিব মেট্ৰিক পাস ঠিক আছে তোমালোকৰ কোৱালিফিকেশন মেট্ৰিক পাস হলে হৈ যাব এখিনি হৈ গল পাছত তোমালোকৰ যোনটো হবলদাৰ চাকৰি এটো এতিয়া মাল্টিটাস্কিংৰ কথাটো মই কলো হবলদাৰটো ডিফেন্সৰ চাকৰি হয় এটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এটা টেষ্ট হ'ব 1600 মিটাৰ ৰানিং 15 মিনিটত হ'ব আৰু ফিমেলৰ 1 কিলোমিটাৰ 20 মিনিটত ঠিক আছে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এটা হয় তোমালোকৰ 1600 মিটাৰ 15 মিনিটত আৰু ইয়াত 1 কিলোমিটাৰ ইন 20 মিনিটস 1 কিলোমিটাৰ ইন 20 মিনিটস বুলি দেখাছে এটো হবলদাৰ কাৰণে ঠিক আছে তাৰ পিছত তোমালোকৰ হবলদাৰ কাৰণে হাইটটো কিমান লাগিব তোমালোকৰ লয়াৰ সকলৰ কাৰণে 157.5 সেন্টিমিটাৰ হলে হ'ব আৰু চেষ্টটো তোমালোকৰ 81 হ'ব লাগিব ফুলাই দিলে 5 সেন্টিমিটাৰ ফুলাবলৈ পাৰিব লাগিব আৰু ফিমেলৰ ছোৱালীৰ কাৰণে এখিনি চাবা ছোৱালীৰ কাৰণে হাইটটো 152 সেন্টিমিটাৰ আৰু ওয়েটটো 48 কেজি জি সকলৰ এতিয়া মই আৰু এটা কথা কওঁ জি সকল তোমালোকৰ ডিফেন্সৰ চাকৰি কৰিবলৈ ইচ্ছা আছে তেওঁলোকৰ হাইটটো কম কিন্তু বাকি বিলাকত এপ্লাই কৰিব পৰা নাই ইয়াত এপ্লাই কৰিব পাৰিবা ঠিক আছে ইয়াত হাইট কম বিচাৰিছে এতিয়া এখিনি হৈ গল তাৰ পিছত মোৰ নাম্বাৰটো তোমালোকে নোট কৰি লবা মোৰ নাম্বাৰটো দি দিছো তোমালোকে কোনখন কিতাপ পঢ়িব লাগিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব হেবিলাক জানিবৰ কাৰণে মোক WhatsApp কৰিবা মোৰ নাম্বাৰটো 6000160016732212 এটো মোৰ WhatsApp নাম্বাৰ ফোনো কৰিব পাৰা খালি ফোন 9টা বজাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত কৰিবা নম্বৰটো মই পুনৰ ৰিপিট কৰিছো 600016732212 ঠিক আছে এই নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিবা আৰু চেনেলটো যদি নতুনকৈ আহিছা তোমালোকে মানে সাবস্ক্ৰাইব কৰিবা ধন্যবাদ